উন্নয়নৰ ঢাকঢোল বজোৱা এই চৰকাৰখনে প্ৰকৃতাৰ্থত কিমান উন্নয়ন সাধিব পাৰিছে? ৰাইজ লাভৱান হৈছেনে? চৰকাৰখনে যিসমূহ আঁচনি দিছে সেই আঁচনিৰ পৰা লাভান্বিত হৈছেনে? এইটো এতিয়া বৰ ডাঙৰ প্ৰশ্ন। আমি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আহি উপস্থিত হৈছোঁহি খৰিকটীয়া চাহ বাগিচাত। মই মোৰ সতীৰ্থক অনুগ্ৰহ কৰিম তললৈ নামি আহিবলৈ। এয়া এটা গড়াৰ দৰে আমি তললৈ নামি আহিছোঁ, কিয়নো এই দুৰ্গম স্থানৰ পৰাই খৰিকটীয়া চাহ বাগিচাৰ এই জংগল লাইন নিবাসী ৰাইজে পানী সংগ্ৰহ কৰে। পানী সংগ্ৰহ কৰা যি পদ্ধতি, সেই আদিম পদ্ধতি বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো মাটিৰ তলৰ পৰা নিগৰি অহা পানী তেওঁলোকে কলৰ ঢকুৱা দি সংগ্ৰহ কৰিছে আৰু এয়া তেওঁলোকৰ মতে এক বিশুদ্ধ পানী। বৰ্তমান যুগত বিশুদ্ধ খোৱা পানীৰ বাবে চৰকাৰে বিভিন্ন আঁচনি আনিছে, যদি এই আঁচনিসমূহে কিন্তু এই অঞ্চলত এই জংঘল লাইন নিবাসী ৰাইজক ঢুকি পোৱাহি নাই। অতি পৰিতাপৰ বিষয়, JJMৰ দৰে যি কোটিটকীয়া পানী যোগান আঁচনিও কিন্তু তেওঁলোকক কোনো লাভান্বিত কৰিব পৰা নাই। এনেদৰে তেওঁলোকে বছৰ বছৰ দিন ধৰি মাটিৰ তলেৰে নিগৰি অহা পানী সংগ্ৰহ কৰি তেওঁলোকে খোৱা ধোৱা সকলোৰ বাবে ব্যৱহাৰ কৰিছে। অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত তেওঁলোকে এই পানী সংগ্ৰহ কৰিব লগা হৈছে, কিয়নো ইয়াত তেওঁলোকৰ বিশুদ্ধ খোৱাৰ পানীৰ বাবে অভাৱ ঘটিছে। মোৰ লগত এই ঘৰটোৰ সন্মুখৰ ঘৰটোৰ গৰাকী আছে, কিন্তু ইয়াৰ পৰা পানী সমগ্ৰ এই জংঘল লাইনৰ মানুহে খায়। কেতিয়াৰ পৰা এই ব্যৱস্থাটো কৰিছে? এইটো মানে 8-9 বছৰমান হৈ গ'ল। তেতিয়ালৈকে আমি ইয়াৰ পানী খাই থাকোঁ, ছমাহ ইয়াৰ পানী খাওঁ আৰু ছমাহ নৈৰ পানী খাওঁ। আৰু ইয়াত ৰাইজে মানে চব ইয়াৰে পানী খায়। আৰু কিছুমান আছে, এতিয়া যিকেইটা আছে এহেঁতিতো চব ইয়াৰ পানী খায়। আৰু চৰকাৰে আমাক একো দিয়া নাই এতিয়ালৈকে। এই পানীটো আপোনালোকৰ ক'ৰ পৰা আহিছে? এইটো ক'ৰ পৰা আহিছে আমিও ক'ত জানিম? ক'ৰ পৰা ওলাই আহিছে আমিটোতো নাজানো। খালি আহিছে এইটো জানো, কিন্তু ক'ৰ পৰা আহিছে সেইটো আমি নাজানো। এনেকৈ কল ঢকুৱা দি পেলাই আপোনালোকে পানী সংগ্ৰহ কৰি আছে? কল ঢকুৱা দি আৰু এই পানী খাই আছোঁ আমি, গা ধুই সেইটোতে। কিমান মানুহে খায় এই পানী? ইয়াত 20-25 ঘৰমান খায় ইয়াত পানী। চৰকাৰৰ ফালৰ পৰা একো আঁচনি দিয়া নাই? একো দিয়া নাই, একো দিয়া নাই আমাক। ইয়াত পাইপ পুতিছিলে এসময়ত যে? পাইপটো ফুটা আছে, 450 টকাকৈ পইচাও লৈ গ'ল আৰু এতিয়ালৈকে পানী অহাই নাই। হয়, অতি চৰম পৰিতাপৰ বিষয় যে খোৱা পানীৰ বাবে যি সময়ত চৰকাৰে যে বিশুদ্ধ খোৱা পানী আমি গাঁৱে ভূঞে বাগিচাই সকলোতে বিশুদ্ধ খোৱা পানীৰ বাবে আমি বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ, কিন্তু সেই আঁচনিসমূহ প্ৰকৃতাৰ্থত এই দুখীয়া লোকসকলক ঢুকি পোৱাহি নাই। তাৰ জ্বলন্ত উদাহৰণ আমি দেখুৱালোঁ, কেনেদৰে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত অতিকৈ লেতেৰা পানী তেওঁলোকে সংগ্ৰহ কৰিব লগা হৈছে। তাকো মাটিৰ তলৰ পৰা ফুটি অহা যিসমূহ উৎস আছে, পানী অহা উৎস আছে, তাৰ পৰা পানী তেওঁলোকে কল ঢকুৱা দি সংগ্ৰহ কৰিছে আৰু এই পানীয়ে তেওঁলোকে খাবলৈ বাধ্য হৈছে বিশুদ্ধ পানী বুলি, কিয়নো চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ ৰজাঘৰীয়াই সময় পোৱা নাই। পঞ্চায়তৰ নিৰ্বাচন চমু চাপি আহিছে, তাৰ পাছতো কিন্তু এইসমূহ পঞ্চায়ত এলেকাত ৰাইজৰ দুখ দুৰ্দশাই কোলাই নধৰা হৈছে। কি ক'ব আপুনি সচেতন ৰাইজ হিচাপে? মইতো বৰ্তমান চলি থকা চৰকাৰ, তেওঁলোকে যে কৈছে যে উন্নয়ন হৈছে, তেওঁলোকে অকল মানে ফেচবুকত বা তেওঁলোকে ইনষ্টাগ্ৰামত, তেওঁলোকে নিউজতেহে তেওঁলোকে মানে কি কয় মানে উপলব্ধ কৰিব পাৰিছে। তেওঁলোকে তাতেহে তেওঁলোকে মানে যে বিভিন্ন মানে কাম কৰিছোঁ, বিভিন্ন আঁচনি আমি ৰাইজক দিছোঁ বুলি, কিন্তু আচল প্ৰকৃতিত তেওঁলোকে যে সাধাৰণ জনতাই তেওঁলোকে যে পাইছে নাই আপোনাক এই যে ঘৰে ঘৰে জল জীৱন আঁচনি তেওঁলোকে যে বৰ্তমান চলি থকা চৰকাৰে যে দেখুৱাইছিলে, কিন্তু আমাৰ তাৰে আপোনাক নিমনা দেখাইছিলে। তেওঁলোকে যে প্ৰত্যেকটো ঘৰৰ পৰা 450 টকা এই আমাৰ ইয়াৰ ঘৰৰ পৰা তেওঁলোকে কালেকশ্যন কৰিও নিলে, যে আমি এতিয়া বেছি দিন নহয়, আমাৰ এইটো 3-4 বছৰৰ আগতে তেওঁলোকে নিছে পইচা, যে আমি যে কিন্তু এটা প্ৰাপ্ত বিষয়, দুখৰ বিষয় যে কিন্তু চৰকাৰ এই খৰিকটীয়া চাহ বাগিচা অঞ্চলত আজিলৈকে এই চৰকাৰে কোনো এখনে ডেভেলপ বুলি বোলা বস্তুটো কোনো নাই। তেওঁলোকে আমাক অকল প্ৰতিশ্ৰুতিহে দি আছে যে আমি এইটো কৰিম সেইটো কৰিম বুলি, কিন্তু আজি পৰ্যন্ত আমি কোনো তেওঁলোকৰ উন্নতি দেখি নাপালোঁ। কিন্তু আগতো ইলেকশ্যন 2026 চনত যি ইলেকশ্যন হ'ব, তেওঁলোকে যি আমাক মিছা প্ৰতিশ্ৰুতি দিলে, তেওঁলোকৰ কাৰণে আমি সাজু আছোঁ। তেওঁলোকক আমি জেনেৰেল ধৰণে তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছে আমাক, কিন্তু আমি 2026 চনত আমি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতিয়ে আমি তেওঁলোকৰ ভোটৰ যোগেদি আমি তেওঁলোকক আমি উত্তৰ দিবলৈ সাজু আছোঁ। পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে চমু চাপি আহিছে, কি ক'ব আপুনি? পঞ্চায়তৰ যি প্ৰতিনিধি আগতে যে বৰ্তমান কৰি থাকিল, আমি ভাবিছিলোঁ তেওঁলোকৰ মানে পঞ্চায়তৰ প্ৰতিনিধি হয়তো আমাৰ নতুন প্ৰজন্মৰ এটা যুৱক আছিলে। আমি ভাবিছিলোঁ আগন্তুক যিবোৰ কিন্তু কংগ্ৰেছ চৰকাৰৰ যিবোৰ মানে যেনেধৰণে মিছা প্ৰতিশ্ৰুতি দি আমাক কাম কৰি গুচি গ'ল, কিন্তু এইবাৰো যেনেকৈ আমি পৰিৱৰ্তন দেখিলোঁ যে বিজেপি চৰকাৰে কিবা কাম কৰিব বুলি, তেওঁলোকৰ
তেওঁলোকৰ প্ৰতিনিধিয়ে কিবা কাম কৰিব বুলি, কিন্তু তেওঁলোকে একো কাম নকৰি মিছা প্ৰতিশ্ৰুতি দি পঞ্চায়তৰ ভিত্তিত কিন্তু একো খোৱা পানীৰ ব্যৱস্থা নকৰিলে, না এখন লাইব্ৰেৰীৰ ব্যৱস্থা নকৰিলে, না এখন ক্লাবৰ ব্যৱস্থা নকৰিলে। কিন্তু তেওঁলোকে অকল আমাৰ ভোট দিবৰ সময়ত প্ৰলোভনে দি থাকে, মিছা প্ৰতিশ্ৰুতি দি থাকে। কিন্তু আমি তেওঁলোকক আমি পঞ্চায়তৰ যি ইলেকশ্যন হ'ব আমি সাজু আছোঁ, তেওঁক আমাৰ ভোটৰ যোগেদি তেওঁলোকক আমি উত্তৰ দিবলৈ সাজু আছোঁ। তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি আৰু ডিচেম্বৰত হ'ব, কিন্তু আমি তেওঁলোকক সাজু আছোঁ উত্তৰ দিবলৈ। তেওঁলোকক আৰু টেঙা আমি এবাৰহে বেছি বিকিব পৰা বজাৰত, কিন্তু ঘূৰাই বাৰু নচলে টেঙা। ধন্যবাদ। আচলতে এইসকল দুখীয়া জনসাধাৰণে ইতিমধ্যে ঘোষণা কৰিছে যে পঞ্চায়তৰ যি নিৰ্বাচন হ'ব, পঞ্চায়ত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব। যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকে আচলতে এইসকল এই দুখীয়া জনসাধাৰণ, দুখীয়া বাগিচা অঞ্চলৰ ৰাইজক, ভোটাৰ ৰাইজক তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু তেওঁলোকৰ যিসমূহ অসুবিধা আছে এই অসুবিধাসমূহ আজি পৰ্যন্ত লাঘৱ কৰিব পৰা নাই, যাৰ ফলত ব্যাগুম আঁচনি থকাৰ পাছতো কিন্তু এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজৰ পৰা এটুপি খোৱা পানী সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।